আমাৰ অসমৰ ক্ষেত্ৰত বিশেষকৈ সকলো জনগোষ্ঠীৰে নিজৰ নিজৰ ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠন আছে আৰু এই ছাত্ৰ সংগঠন আৰু জাতীয় সংগঠনবোৰে এটা দীঘলীয়া সময় নিজৰ নিজৰ জনগোষ্ঠীটোক ৰিপ্ৰেজেণ্ট কৰি আহিছে নিজৰ নিজৰ জনগোষ্ঠীৰ সমস্যা আশা আকাংক্ষা বিভিন্ন কথাবিলাক তেখেতসকলে সদায় আগত ৰাখি কাম কৰি আহিছে আৰু সেই হিচাপে আমাৰ অঞ্চলটোৰ বিভিন্ন ইস্যুবিলাক জানাৰ কাৰণে আৰু সেইবিলাক সঠিক সময়ত সমাধান কৰাৰ কাৰণে বিভিন্ন সময়ত আলোচনা হয় আৰু চৰকাৰ গঠন কৰা বা ৰাজনৈতিক সুস্থিৰতা এটা পৰিৱেশ গঢ়িবৰ কাৰণে আমি সেই জাতীয় সংগঠন ছাত্ৰ সংগঠন সামাজিক সংগঠনৰ লগত আলোচনা বিলোচনা কৰাটো খুব প্ৰয়োজন বুলি মই ভাবোঁ কাৰণ দীঘলীয়া সময় ময়ো ছাত্ৰ সংগঠনতে আছিলোঁ আৰু তেতিয়া জনগোষ্ঠীটোৰ মূল বিষয়বিলাক লৈ পেলাই বহুত সংগ্ৰাম কৰিছিলোঁ বহুত চৰকাৰৰ লগত বহুত ৰাজনৈতিক দলবিলাকৰ লগত আলোচনা কৰিছিলোঁ এই সময়ত আৰু বহুত সমস্যা সমাধান হৈ গৈছে কিছুমান সমস্যা ৰৈ গৈছে আৰু সেইকাৰণে আজি আমি অনুভৱ কৰিছোঁ যে তেখেতসকলৰ কথাটো শুনাটো উচিত আৰু তেখেতসকলৰ আশা আকাংক্ষা দুখ বেদনাবিলাক আমি সকলো শুনিব লাগিব আৰু সেই জনগোষ্ঠীবিলাকে যিহেতু আমাৰ কনষ্টিটুৱেণ্ট সকলোকে লৈয়ে আমি বিটিআৰ অঞ্চলত বসবাস কৰি আছোঁ সহবাসস্থানৰ কাৰণে এটা শান্তি সম্প্ৰীতি মিলা প্ৰীতি আৰু সুস্থিৰ এটা পৰিৱেশ গঢ়াৰ কাৰণে আমি একেলগে ভাৱ বিনিময় কৰি আগুৱাই যাব লাগিব মই ধন্যবাদ জনাইছোঁ আমাৰ জাতীয় সংগঠন সামাজিক সংগঠন ছাত্ৰ সংগঠন সকলোৱে আমাৰ লগত থিয় দিছে আৰু আমিও চেষ্টা কৰিছোঁ যে যদিও কাউন্সিল চৰকাৰ এটা ক্ষুদ্ৰ চৰকাৰ হয় তথাপিতো কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰত মিলি পেলাই আমি যিহেতু কাম কৰি আছোঁ সকলো জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰিবলৈ এটা প্ৰয়াস আমাৰ সদায় থাকিব আৰু আজিৰ সময়ত মই খুব এটা কনফিডেণ্ট এটা ফিল কৰোঁ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠী সকলোৰে ভাষা সাংস্কৃতিক ৰীতি নীতি জীয়াই থকাটো বিচাৰে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় নিজে এটা প্ৰএক্টিভ এটা ৰোল থাকে সকলো ছাত্ৰ সংগঠন জাতীয় সংগঠনৰ লগত সময়ে সময়ে আলোচনা বিলোচনা কৰে তো সেইকাৰণে বিটিআৰ অঞ্চলতো মই আশা ৰাখোঁ অনাগত দিনত এই সমস্যাবিলাক স্থায়ী সমাধান কৰিব পাৰিম আৰু ইতিমধ্যে আমি ভূমিৰ সমস্যা বিভিন্ন সমস্যাবিলাক সমাধান কৰা ইতিমধ্যে বহুত আমি আগুৱাই গৈছোঁ সেইকাৰণে সকলো জনগোষ্ঠীৰ সমস্যাবিলাক যিমান পাৰোঁ সমাধান কৰিবলৈ আমি চেষ্টা কৰিম আজি যিটো আলোচনা হৈছে কোকৰাঝাৰ লোকসভা সমষ্টিতে কেন্দ্ৰীভূত হৈ থাকিব নে অন্যান্য বিশেষকৈ আমাৰ দুটা সমষ্টিত ইয়াত কথা আলোচনা হৈছে দৰং ওদালগুৰি আৰু কোকৰাঝাৰ কাৰণ বিটিআৰৰ এই দুটা সমষ্টিয়ে আহি লোকসভা সমষ্টি গতিকে আমাৰ সংগঠনবোৰে ইতিমধ্যে মনটো থিৰাং কৰিছে যে NDAৰ লগতে থাকিব কাৰণ কেন্দ্ৰীয়ত NDA চৰকাৰ ৰাজ্যত NDA চৰকাৰ আৰু কাউন্সিলতো আমাৰ NDA চৰকাৰ আছে বিজেপি UPPLৰ গতিকে সকলো NDAৰ লগত থাকিব আৰু একেলগে কাম কৰিব এই হিচাপে আমি এই দুইটা সমষ্টিত বহুত ভোটত আগতকৈ বহুত ভোটত বিজয় হ'ব পাৰিম বুলি আশা কৰিছোঁ এটা বেলেগ প্ৰশ্ন আজি কৰোঁ যিহেতু এটা শান্তিৰ পৰিৱেশ ইতিমধ্যে ঘূৰি অহাটো আমি চবেই পৰিলক্ষিত হৈছে আমি দেখিবলৈ পাইছোঁ বিটিআৰ আজিৰ দিনটোত দেখা গৈছে যে কাৰ্বি আংলঙৰ খটখটিত দুগৰাকীকৈ চিৰাং জিলাৰ যুৱকক তাৰে এগৰাকী প্ৰাক্তন NDFB তেখেতৰ অস্ত্ৰৰ সৈতে বাহনত আহি থকা অৱস্থাত তাতে আৰক্ষীয়ে আটক কৰিছে তো এইটো এই অঞ্চলৰ শান্তিৰ পৰিৱেশটো পুনৰ বিনষ্ট কৰাৰ এটা চক্ৰান্ত আৰম্ভ হৈছে নেকি ঠিক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্ত বুলি মই ভাবা নাই কিন্তু এটা চক্ৰ বা এটা তেনেকুৱা চিন্তাৰ এটা ছেকশ্যন এতিয়াও আছে সব শেষ হৈ যোৱা নাই এটা অঞ্চলত কোনোবা এটা অঞ্চলত দীঘলীয়া সময় এটা অস্ত্ৰৰ যেতিয়া কিবা এটা এক্টিভিটি হয় এইটো এটা সংস্কৃতিলৈ ৰূপান্তৰ হয় সেইকাৰণে আমি সেই সময়ত মই যেতিয়া এফচুত আছিলোঁ বিভিন্ন দল সংগঠনৰ লগত কথা পাতি অস্ত্ৰমুক্ত একটা সমাজ গঢ়িব লাগে বুলি 2009 চনৰ পৰা এটা সংগ্ৰাম আৰম্ভ কৰিছিলোঁ
আৰু আপোনালোকে মেইনলি চিৰাং ডিষ্ট্ৰিক্টৰ সাংবাদিকসকলে ইয়াৰ এটা সাক্ষী আছে। চিৰাং ডিষ্ট্ৰিক্টৰ য'ত আমি এণ্টি টেৰৰিজিম ডে পালন কৰোঁ আমাৰ জহেলাও চমলা বসুমতাৰী পথাৰত গহিবাৰীত, তাতে আমি 2009 চনত আৰম্ভ কৰিছিলোঁ যে BTRটো বেআইনী অস্ত্ৰমুক্ত হ'ব লাগে আৰু হিংসামুক্ত হ'ব লাগে। চ' আজিৰ সময়লৈকে আমি ক'ব নোৱাৰোঁ যে 100% যে ইয়াত মানুহ অস্ত্ৰমুক্ত হৈছে, কাৰণ 30-40 বছৰ য'ত অস্ত্ৰৰে বহুত মানুহে খেলিছে, সেইসকল মানুহে কেতিয়াবা অস্ত্ৰৰ প্ৰতি এটা আসক্তি, এটা এট্ৰেকশ্যন থাকে আৰু তেখেতসকলৰ যিটো চিন্তাধাৰা এইটো মূল খুঁটিত মেইন ষ্ট্ৰীমত অহাটো অলপ টাইম লাগে। আমি সেইকাৰণে এতিয়া BTRত এটা হেপিনেছ মিছন বুলি আৰম্ভ কৰিছোঁ আৰু তাত আমি বিভিন্ন ছেকশ্যনৰ মানুহক ৰিকনচিলিয়েশ্যন কৰাৰ কাৰণে, তেখেতসকলক মূল খুঁটিত অনাৰ কাৰণে, মূল খুঁটিতটো মানুহবিলাক ব্যক্তিগতভাৱে আহিলে মানসিকভাৱে মূল খুঁটিত অনাৰ কাৰণে বহুত চেষ্টা ৰখা হৈছে। তো মই এই যিটো ছিটুৱেশ্যন হৈছে এইটো মই চোৱা নাছিলোঁ। এনিৱে আমি সকলো সজাগ হৈ থাকিব লাগে এনি টাইম, আৰু সেইকাৰণে আজিৰ আমাৰ সকলোৰে দায়িত্ব আহিছে BTRখন ছাষ্টেইনেবল পিচৰ কাৰণে, স্থায়ী শান্তি গঢ়াৰ কাৰণে তেনেকুৱা চিন্তাধাৰাৰ কোনোবা ব্যক্তি, তেনেকুৱা কামৰ লগত কোনোবা জড়িত হ'ব বিচৰা ব্যক্তিসকলক আমি মটিভেট কৰি মূল খুঁটিলৈ সমাজখনে কি বিচাৰে, সমাজৰ মূল ধাৰাই কি বিচাৰে, ইয়াৰ লগত তেখেতসকলক জড়িত কৰাব লাগিব। সেইটোকে আমিও চাই আছোঁ যে কেতিয়ালৈকে কৰে। এতিয়া আপোনালোকেও চাই আছে, নিউজটো বজাব পাৰিলে ভাল হয়। আমিও চাই আছোঁ যে এইটো কেতিয়ালৈকে হয়। গতিকে হয়তো হ'ব দিন তাৰিখ ভাল চাই সোনকালে। চ' এইটো চিৰাঙৰ কাৰণে চবচে ইম্পৰ্টেণ্ট নিউজ হৈছে এতিয়া, বাকীবিলাকতো পিছত পাব। গতিকে ময়ো এনেকৈ শুনি আছোঁ, আমাৰ কেইজনমান ব্যক্তিয়ে আলোচনা কৰি আছে। মই আজি সুধিম যে কিমান সোনকালে পাৰে। আপোনালোকৰ কথাটোও কম, নিউজটো সোনকালে বজাবলৈ মন আছে। আপুনি দলৰ সভাপতি, আপুনি নাজানিলে কোনে জানিব? চাওক, মই হাগ্ৰামা নহয়। হাগ্ৰামাৰ দল চলোৱাটো ৰজাৰ নিচিনা চলাইছিল। আমি গণতান্ত্ৰিক চিন্তাধাৰাৰ মানুহ, গতিকে যিকোনো কাম কৰিলে আমাৰ দলত বহুত আমাৰ উইংছবিলাক আছে। আমি চবৰ লগতো কথা পাতোঁ আৰু চবকো দায়িত্ব দিয়া আছে, এইটো কাম ই কৰিব, এইটো কাম ই কৰিব। গতিকে আজি জেনেৰেল ছেক্ৰেটাৰী ৰাজু নাৰ্জাৰী ডাঙৰীয়া এটা দায়িত্বত আছে, মাধৱ চেত্ৰী ডাঙৰীয়া এটা দায়িত্বত আছে, ৱৰ্কিং প্ৰেচিডেণ্ট ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া এটা দায়িত্বত আছে। চবে নিজৰ কামবিলাক কৰি আছে। তো সেইকাৰণে আমিও বাট চাই আছোঁ যে কথাটো যেতিয়া ফাইনেল হ'ব আমিও চিল মাৰিবলৈ ৰখি আছোঁ। আপুনি হাগ্ৰামা মহিলাৰী ৰজাৰ দৰে কৈছে, আজি হাগ্ৰামা মহিলাৰী ৰজাৰ ব্যৱহাৰৰ কাৰণে চন্দন বৰুৱা আপোনালোকৰ শৰণাপন্ন হ'বলৈ গৈ আছে। তেনেকৈ শুনিছোঁ মই। তেখেতসকলৰ দলত এটা গণতান্ত্ৰিক চিন্তাধাৰাবিলাক বেছি নচলে। হাগ্ৰামাই যি কয় সেইটোৱে হয়। হাগ্ৰামা ডাঙৰীয়াই মানে যাক মৰম কৰে সি মানে বহুত মৰম পায়, হাগ্ৰামা ডাঙৰীয়া যাক বেয়া পায় সি মানে বহুত কষ্ট পায়। তেনেকৈ কথাবিলাক শুনি আছোঁ। সেইকাৰণে দলৰ পৰা ওলাই আহিছে আৰু ওলাই অহা মানুহবিলাক কৈছে যে দলত গণতন্ত্ৰটো নায়ে, ডেমক্ৰেচি বোলা একোৱেই নাই, কোনো একো ক'ব নোৱাৰে। আনপিনেদি তেখেতসকলৰ দলত ফিউচাৰ পলিচিৰ ওপৰত একো ডিছকাশ্যন নহয়, প্ৰেজেণ্ট কথা একো ডিছকাশ্যন নহয়। খালি তেখেতে এটাই কথা জানে যে ইলেকশ্যন জিকিব লাগে, সেই বুলিয়েই মিটিংবিলাক মাতি থাকে। কিন্তু মানুহ ব্যক্তি হিচাপে চবে ইছ্যুৰ কথা পাতিব বিচাৰে, সমাজৰ কথা পাতিব বিচাৰে, ভৱিষ্যতৰ কথা পাতিব বিচাৰে। চ' এই কথাবিলাক তেখেতে পাতিব নোৱাৰাৰ কাৰণে, নাজানাৰ কাৰণে তেখেতৰ ফেড আপ হৈ গৈছে। আৰু সেইটো নাম কি বাস্তে দলটো চলি আছে। আপোনালোকে দেখিবলৈ পাব এই নিৰ্বাচনৰ পিছত মই যিটো দেখিছোঁ, নাঙলৰ ছবি লৈ পেলাই ইলেকশ্যন খেলিব হয়তো আৰু মানুহ নোলাব। তেখেত আৰু তেখেতৰ কোনোবা থাকিব পাৰে ঘৰৰ মানুহ, কিন্তু বহুত মানুহে আৰু নাঙলৰ ছবিত লৈ পেলাই ভোট খেলিবলৈ এই নিৰ্বাচনৰ পিছত আৰু নাহিব মানে। ময়ো এইটোৱে শুনি আচৰিত হৈছোঁ। 17 বছৰ চিফ হ'ল এটা দলৰ প্ৰেচিডেণ্ট, তেখেতে মাৰুতি কাৰত ঘূৰিছে, এইটো কি দেখাইছে? এল্টো কাৰত ঘূৰাইছে না? এইটো দুখীয়া বুলি ক'ব বিচাৰিছে নিজকে, না এইটো সাধাৰণ মানুহৰ মই ফ্ৰেণ্ড বুলি ক'ব বিচাৰিছে, না কি ক'ব বিচাৰিছে? আজি হয়তো সৰু দলৰ
তেখেততকৈ আৰু সৰু দলৰ নেতাও ইন'ভাত ঘূৰিছে বা স্কৰপিঅ' বলেৰত ঘূৰিছে, কিন্তু তেখেতে কিয় এল্ট' গাড়ীত ঘূৰিব লগা হৈছে মই এইটো আচৰিত না। আৰু চৰকাৰতো নাহেই আৰু চ' তেখেতে হয়তো প্ৰেক্টিচো কৰিব পাৰে, লাহে লাহে মোৰ চব এনেই পোৱা সম্পত্তি আছিলে চব বিক্ৰী যাব, তেতিয়া এল্টতে ঘূৰিব লাগিব, তেনেকুৱাও ভাবিব পাৰে সি। তেখেতৰ কথাবিলাক আৰু ইমান এনালাইচিছ কৰি আপোনালোকেও টাইমটো নষ্ট নকৰিব। ইমান সুন্দৰ ৰঙালী বিহু আহি আছে, ইফালে আমাৰ পবিত্ৰ ঈদ আহি আছে ৰমজান মাহ, আৰু ইফালে আমাৰ ডাঙৰ এটা উৎসৱ ইলেকশ্যন আহি আছে। গতিকে হাগ্ৰামাৰ এইবিলাক উল্টা পুল্টা কথাত ইমান মূৰ ঘামালে আপোনালোকে ভাল নিউজটো বজাব পাহৰি যাব। কি ক'ব লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজনৈতিক দলৰ সৈতে জাতীয় দল সংগঠনৰ এনেধৰণৰ বৈঠক? হয়, আজি আমি বিটিআৰ এই অঞ্চলৰ প্ৰায় 30টাকৈ জাতীয় আৰু ছাত্ৰ সংগঠন, আমাৰ যি কোঅৰ্ডিনেশ্যন কমিটি, সমন্বয়ৰক্ষী কমিটি যি 30টা অৰ্গেনাইজেশ্যনৰ আছে, আমি একেলগে ইয়াত আমাৰ কোচ ৰাজবংশী, আমাৰ উৰিয়া, আমাৰ বেংগলী, আমাৰ মানে সান্থাল, আমাৰ ইয়াত যিখিনি আছে গোটেইখিনি আমি একেলগে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বৰ্তমান 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী চিডলি সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ লগত আমি ইয়াত আলোচনাত মিলিত হৈছোঁ। আৰু ইয়াৰ মূল কাৰণটো হ'ল যে বিটিআৰৰ অঞ্চলত 2020 শান্তি চুক্তিৰ পিছত শান্তি প্ৰতিষ্ঠা কৰা আমাৰ 30টা সংগঠনৰ এটা প্ৰধান লক্ষ্য উদ্দেশ্য আছিল। দ্বিতীয় লক্ষ্য উদ্দেশ্য আছিল যে বিটিআৰ চুক্তিৰ দফাসমূহ আমি আখৰে আখৰে ৰূপায়ণ কৰিব লাগে, সামাজিকভাৱে আমি বন্ধন আৰু সমন্বয় গঢ় দিব লাগে, যাতে আমি ইয়াত চিৰস্থায়ীভাৱে আমি শান্তিৰে আমি জীয়াই থাকিব পাৰোঁ। আৰু সকলো জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা, যিখিনি ইছ্যুবিলাক আছে, ইয়াত মাটি বাৰীৰ কথাই হওক, জাতি জনগোষ্ঠীৰ অধিকাৰৰ কথাই হওক, সেই অধিকাৰসমূহ যাতে বিটিআৰ কাউন্সিল চৰকাৰৰ যোগেদি সমাধান কৰিব পৰা যায়। আৰু যিবিলাক কাউন্সিলৰ ওপৰৰ সমস্যা আছে, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ পৰ্যায়ত এইটো সমাধান কৰিব পৰা যায়, সেই লক্ষ্যসমূহ ৰাখি পেলাই আমি একত্ৰিতভাৱে মিলিত হৈছিলোঁ। আৰু 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াক সহায় কৰিছিলোঁ, 2021 চনত বিধানসভাত আমি কিছুমান সহায় কৰিছিলোঁ। আৰু এই সহায়ৰ যাত্ৰা এটাই আছিল, এই 3-4টা পইণ্ট, ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্য নাই। সহায় কৰিছিলোঁ শান্তিৰ স্বাৰ্থত, সহায় কৰিছিলোঁ বিটিআৰ চুক্তি ৰূপায়ণৰ স্বাৰ্থত, সহায় কৰিছোঁ জাতি জনগোষ্ঠীৰ যিখিনি আধৰুৱা অমীমাংসিত জাতীয় সমস্যা বা যিখিনি তেওঁলোকে আকাংক্ষা আছে ইয়াৰ স্বাৰ্থত আমি সিজনে সিজনক সহায় কৰিছোঁ। এপছুৱে আন জাতীয় দল সংগঠনক সহায় কৰিছে, তেওঁলোকে আমাক সহায় কৰিছে। আৰু আজি পুনৰ এই লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত একত্ৰিত মিলিত হৈছোঁ। আৰু আমাৰ কথাখিনি, আমাৰ দাবী, আমাৰ বিষয় সমস্যাখিনি আমি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি কৈছোঁ, প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমি কৈছোঁ। তেওঁলোকে আমাক আশ্বাস আৰু বিশ্বাস দিছে আৰু তেওঁলোকে সমস্যা সমাধানৰ সূত্ৰ ওলাইছে। আৰু আগন্তুক দিনত আমি একেলগে তেওঁলোকক সহায় কৰিবৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ। এই কথা মই স্পষ্টভাৱে আমি আজি প্ৰকাশ কৰিলোঁ। ধন্যবাদ। আজি কাৰ্বি আংলঙৰ পৰা এটা দুৰ্বৃত্ত দলে মৰণাস্ত্ৰলৈ আহি থকাৰ সময়ত ধৰা পৰিছে পিষ্টলৰ সৈতে, আৰু এই যুৱক দুজনৰ ঘৰ চিৰাং জিলাৰ আমগুৰি অঞ্চলত। তেনেকুৱা অনুভৱ হৈছে নেকি যে এই তেওঁলোকৰ নাম মুহূৰ্তত এজনৰ নাম হৈছে মঞ্জিল নাৰ্জাৰী, তেওঁ প্ৰাক্তন NDFB, আৰু এজন ড্ৰাইভাৰ বেপ্টিষ্ট ইছলাৰী। তেনেকুৱা অনুভৱ হৈছে যে এই অঞ্চলত পুনৰ মানে তেনেকুৱা কোনো অপৰাধমূলক কাৰ্য বা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেনেকুৱা চিন্তা হৈছে নেকি? হয়, বিষয়টো যিহেতু বিটিআৰ অঞ্চলৰ বাসিন্দা আৰু আপোনাৰ পৰা মই গম পালোঁ যে তেওঁলোকে ৰাস্তাত মাৰণাস্ত্ৰ লৈ পেলাই মানে তেওঁলোকে কৰায়ত্ব হৈছে বা তেওঁলোকক ধৰা পৰিছে, সেই বিষয়টো মুঠেই আমাৰ কাৰণে মানে ভাল বিষয় নহয়। কাৰণ অসমৰ পৰা ইউনিফাইড কমাণ্ড অলৰেডি উঠিছে, আৰ্মি পুলিচৰ অপাৰেশ্যন অলৰেডি নাইকিয়া হৈছে। কাৰণটো হ'ল অসমত 4-5টা অস্ত্ৰ বা সশস্ত্ৰ সংগঠনে বা বহুতো সশস্ত্ৰ সংগঠনে আত্মসমৰ্পণ কৰিছে। তেওঁলোকে শান্তি চুক্তিৰ পিছত আত্মসমৰ্পণ কৰিছে আৰু চুক্তিত তেওঁলোকে আবদ্ধ হৈছে, আৰু ইয়াৰ পিছত অস্ত্ৰ শস্ত্ৰ চৰকাৰক জমা দিয়া হ'ল। তো শান্তিৰ অসম, শান্তিৰ বড়োলেণ্ডত পুনৰ এনেকুৱা অস্ত্ৰ
লৈ পেলাই কোনোবা যদি অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে নিখিল বড়ো ছাত্ৰ সন্থা এইটো কঠোৰভাৱে আৰু আমি বিটিআৰৰ সকলো অৰ্গেনাইজেশ্যনে কঠোৰভাৱে আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। যিসকলে হিংসা কথা পাতে, হিংসা কাম কৰিব বিচাৰে, যিসকলে অন্যায় বা ইয়াত এটা মানে অশান্তিৰ সৃষ্টি কৰিব বিচাৰে, ইয়াৰ ওপৰত প্ৰশাসনে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব লাগে। সি যি মানুহে নহওক কিয় আইন সকলৰ কাৰণে সমান আৰু কোনো আইন বিৰোধী, কোনো অশান্তি কৰা, কোনো হিংসা কৰা পন্থা বা পক্ষকে এনে এৰিব নালাগে বুলি মই স্পষ্টভাৱে অসম চৰকাৰ আৰু বিটিআৰ প্ৰশাসনক মই দাবী জনাইছোঁ, আহ্বান কৰিছোঁ। ধন্যবাদ। আৰু আমাৰ অধিবক্তা আৰু দলৰে জ্যেষ্ঠ নেতা সকলোকে আসন গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ শব্দৰ আৰু ইয়াৰ ভিজুৱেল তেওঁলোকে ল'ব, তাৰপিছত আমি তেওঁলোকক বিদায় দিম। তো যিহেতু আমি আলোচনা কৰিছিলোঁ যে আমাৰ বিটিআৰ প্ৰধান সন্মান চাপৰি দিয়ক, অলপ ভালকৈ চাপৰি দিয়ক। কৰিছোঁ আৰু মহানন্দ চৰকাৰ এটা ফুলাম গামোচা আদৰণি জনাবৰ কাৰণে মই মহানন্দ ডাঙৰীয়াদেৱক মই অনুৰোধ কৰিছোঁ। মই আমাৰ সন্মানীয় প্ৰাৰ্থী কেণ্ডিডেট শ্ৰীজনৰ হৈ পদুম বৰ্মন তেখেতে আমাৰ কেণ্ডিডেট আদৰণি জনাব বিচাৰিছোঁ। আৰু উৰিয়া ছাত্ৰ সন্থাৰ সভাপতি যাতে বাহিৰত থাকে আৰু আমাৰ অৰ্গেনাইজিং কমিটিক মই আহ্বান জনাইছোঁ। সাংবাদিক বন্ধুসকলক ডাঙৰীয়া, আমাৰ প্ৰাৰ্থী আৰু বৰ্তমানৰ চিডলিৰ বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া, আমাৰ MCLA মাধৱ চেত্ৰী ডাঙৰীয়া, নেতৃত্ব মৰ্মে মই আজি এই সম্বৰ্ধনা কাৰ্যসূচী আগবঢ়াব বিচাৰিছোঁ হ'ব। আৰু আমাৰ দল সংগঠনে যদি আমাৰ কেণ্ডিডেট ডাঙৰীয়াক আৰু বিটিআৰ প্ৰধান ডাঙৰীয়াক যদি সম্বৰ্ধনা দিয়ে, মই আপোনালোককো এটা ইয়াত সময় দিবৰ কাৰণে ইয়াত মানে আহ্বান প্ৰকাশ কৰিছোঁ। তো মই বা কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী তেখেতৰ লগত আমি মত বিনিময় কৰিম। তো এই সুযোগটো আমি আজি পালোঁ আৰু এইটো আমি আমাৰ যোৱা কাজলগাঁও 30 members of coordination committee of BTR organization ইয়াত উপস্থিত থকা CCBTR হৈ কি ক'ব আজি যিটো 22টাকৈ জাতীয় দল সংগঠন ছাত্ৰ সংগঠনৰ সৈতে বৈঠকত মিলিত হ'ল লক্ষ্য? চাওক, নিখিল বড়ো ছাত্ৰ সন্থাৰ আহ্বায়ক হিচাপে ৰাখি আমাৰ বিটিআৰ অঞ্চলৰ জাতীয় সংগঠন ছাত্ৰ সংগঠন যাক মানে CCBTR বুলি কোৱা হৈছে, এই CCBTRৰ সদস্য সংগঠনবিলাকে আজি একত্ৰিত হৈছে আৰু ইয়াত আমাৰ বিটিআৰৰ চিফ মহোদয় তেখেতক লগত লৈ এইখিনি আলোচনা তেখেতসকলে কৰিব বিচাৰিছে। তেখেতসকলৰ জাতীয় বা দল সংগঠন হিচাপে কিছু কথা চিফ ছাৰৰ লগত বিটিআৰ প্ৰধানৰ লগত নিশ্চয় কথা পাতিব। তাত মই এই দল সংগঠনক জাষ্ট এপাক দেখা দি তেখেতসকলৰ আগন্তুক নিৰ্বাচনত যাতে তেখেতসকলে ডাইৰেক্টলি নহয়, তেখেতসকলে ইনডাইৰেক্টলি কিবা এটা সহায় কৰিব পাৰে নেকি, তাৰ এটা আহ্বান জনাবলৈহে মই আহিছিলোঁ। এইখিনি মোৰ ইয়াত অহাৰ উদ্দেশ্যটো। বাকী তেখেতসকলে চিফ ছাৰৰ লগত কেনেকৈ কি ধৰণৰ কথাটো পাতে মই ক'ব নোৱাৰোঁ। 30টা সংগঠন, তাৰে কিছুমান এতিয়াও আহি আছে। এতিয়া এই মুহূৰ্তৰ 22টা সংগঠনে অলৰেডি উপস্থিত হৈছে, বাকীবোৰ আহি আছে বুলি কৈছে। উল্লেখযোগ্য কেইটামান সংগঠনৰ নাম ইয়াত বিটিআৰ আখৰাছো, নাটযোগী আদি কৰি কুৰুক মানে আৰু কলিতা তেনেকৈ আদি কৰি আছে বহুত সংগঠনবিলাকে। মই মানে চবকে কোৱাটো মোৰ সমস্যা নহয়। এইখিনি আমাৰ স্থিতি আমাৰ অল বিটিআৰ চিভিল কাষ্ট ষ্টুডেণ্ট ইউনিয়ন ইতিমধ্যে আমাৰ CCBTR
মুখ্য আমাৰ দীপেন বড়ো ডাঙৰীয়ে কথাখিনি কৈছে। তথাপি আমি অল বি টি আৰ চিট ষ্টুডেণ্ট নিয়ে বি টি আৰৰ শান্তি ঐক্য আৰু উন্নয়নৰ স্বাৰ্থত আমি ইতিমধ্যে আমাৰ NDA প্ৰাৰ্থী আৰু UPPL সমৰ্থিত প্ৰাৰ্থী আমাৰ জয়ন্ত বসুমতাৰীক আমি সমৰ্থন দিছোঁ। আমি পূৰ্ণ সমৰ্থন আগবঢ়াম আৰু তেখেতক জয়যুক্ত কৰাৰ কাৰণে আমি আমাৰ সংগঠনৰ পৰা চেষ্টা কৰিম। আশা কৰিছোঁ আমাৰ CCPT যিখিনি আমাৰ কমিটি আছে সেইখিনিও সহযোগিতা আগবঢ়াব বুলি আমাৰ এটা আলোচনা হৈছে ইতিমধ্যে। আজি আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়ে আমাক কিছুমান ক্ষেত্ৰত আমাক আশ্বাস দিছে যাতে আমাৰ উন্নয়নৰ ক্ষেত্ৰত কিছু আছে, এই আশ্বাসত আমি ফলৱৰ্তী হৈছোঁ আৰু সেই হিচাপে আমি অল BTR ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন আমি আগবঢ়াইছোঁ। কোচ ৰাজবংশীসকলৰ জাতীয় সমস্যা লৈ কোচ ৰাজবংশীসকল নিজেই বহুতা বিভক্ত হৈ আছে। তেনে ক্ষেত্ৰত তেওঁলোকে আজিৰ দিনটোত দেখা গৈছে যে UPPL তথা NDA প্ৰাৰ্থীৰ সৈতে আপোনালোকে আলোচনাত মিলিত BTR প্ৰধান আলোচনাত মিলিত উদ্দেশ্যটো কি, কিমানখিনি আপোনালোকৰ যি জাতীয় সমস্যা দূৰীকৰণ হ'ব বুলি আশা কৰে? হয়, আজি BTR মেম্বাৰ অৰ্গেনাইজেশ্যনৰ এখন আমাৰ BTR মুৰব্বী মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে আমাৰ কোকৰাঝাৰ জিলাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কেণ্ডিডেট এখন আলোচনা হৈ যায় আৰু এই আলোচনাত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ যি সমস্যা আছে এই সমস্যাক লৈ মতামত আগবাঢ়ে আৰু আমাৰ যি কোচ ৰাজবংশী জনগোষ্ঠীটোৰ ভিতৰত থকা আমি বিভিন্ন সমস্যাক লৈ আমিও এইখিনি কথা অৱগত কৰা হৈছে আৰু এই অঞ্চলৰ যি মানে আমাৰ শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে আৰু BTR চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰি আছে সেইকাৰণে আমি BTR আক্ৰাচুই আজিৰ এই সভাত আমি অংশগ্ৰহণ কৰিছোঁ আৰু আমি আগৰ পৰাই আছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ এই অঞ্চলত শান্তি সম্প্ৰীতি তথা বিভিন্ন জাতি জনগোষ্ঠীকে ধৰি কোচ ৰাজবংশীসকলৰ যি সমস্যা আছে এই সমস্যাখিনি সমাধান হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আগন্তুক কোকৰাঝাৰ লোকসভা সমষ্টিত যি কেণ্ডিডেটে মানে আগবাঢ়িছে আমি নিশ্চয় আমাৰ সংগঠনৰ মাজত অলপ আলোচনা বিলোচনা ভালকৈ কৰি পেলাই আমি নিশ্চয় আগন্তুক দিনত আগুৱাই লৈ যাম। ৰাজনৈতিক সমৰ্থন আগবঢ়োৱাৰ চিন্তাও আছে নেকি? না, আমি আমাৰ সংগঠনৰ মাজত আমি আলোচনা বিলোচনা কৰিম। আজি আমি পজিটিভলি আমাৰ কথাখিনি আমাক স্পষ্ট ভাষাৰে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক পজিটিভলি কৈছে যে কোচ ৰাজবংশীসকলৰ BTRত থকা যি সমস্যা আছে সমাধান কৰিব আৰু সমাধানৰ সূত্ৰ আমি দেখা পাইছোঁ। তেওঁৰ মানে যিটো চৰকাৰৰ যি মানে পলিচি কোচ ৰাজবংশীসকলক বাদ দি পেলাই পলিচি কৰা নাই, কোচ ৰাজবংশীসকলক লগত লৈ পেলাই যি পলিচি এটা কৰি আছে আমি নথৈ আনন্দিত হৈছোঁ আৰু আমি অনাগত দিনত আমি এই অঞ্চলৰ শান্তি সম্প্ৰীতি তথা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো সমন্বয় একতা এই একতাটো বাহাল ৰখাৰ কাৰণে আমি চৰকাৰৰ লগত কিছুমান ক্ষেত্ৰত আমি থাকিবলৈ আমি আগবাঢ়িম। চৰকাৰে ক'ব